কি বনাইছা? পুৰি বনাই আছো, পুৰি আৰু আলুৰ তৰকাৰী। হেয়া আশা কৰিছো আপোনালোকৰ ভাল আৰু মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনালো। ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰি হ'ল। দেৰি মানে কি আৰু ৰাতিপুৱাটো উঠোতে আজি দেওবাৰ যে সেইকাৰণে দেৰিকৈ উঠোঁ। বাকীকেইদিন জল্দি উঠোঁ যে জিম যাওঁ, সেইকাৰণে দেওবাৰ দিনটো অলপমান শুওঁ, অলপমান দেৰিকৈ উঠোঁ। তাৰপিছত আজি উঠি পেলাই পুৰি বনালোঁ, পুৰি বনাই খাই বৈ আহিছোঁ, পুৰি আৰু চব্জি বনালোঁ। তাৰপিছত এতিয়া ঈদৰ অলপমান বজাৰ আছে, এইকেইদিন সময়ে নাপালোঁ ন, একদম আগমুহূৰ্তলৈকে মই থৈ দিছোঁ বস্তুটো। এতিয়া বজাৰ কৰিব যাওঁ আৰু খোৱা বস্তু কিবা কিবি বনাম, ঈদৰ প্ৰিপাৰেশ্যন কৰিব আছে, সেইকাৰণে সেইবোৰো কিনি ল'ম। কোনোবা এখন গ্ৰচাৰী দোকানত সোমাই পেলাই সেইবোৰো কিনি ল'ম। এই কুইক শ্বপি আহিছিলোঁ, কুইক শ্বপি আহি পেলাই বজাৰখিনি কৰিলোঁ। মই কিবা কিবি আজি চুইট ডিছ বনাম, দেখাম মই আপোনালোকক। আৰু ফাৰহাদো এইটো খাই আছে। এইটো মোৰ। মই বাৰু ল'লোৱে, মই কি লৈছোঁ আপোনালোকক দেখাম বাৰু। আপোনালোকে চাগে অলপমান দেখিছেই ভিডিঅ'ত আগৰখিনিত, কিন্তু কালি মই পিন্ধি পেলাই দেখাম ভালকৈ। এইখিনি মাজেদাৰ গিফ্ট ঈদৰ। থেংক ইউ। মাজেদাৰ, তোমাৰ কাপোৰযোৰ ভাল লাগিছে? অঁ, ভাল লাগিছে। আৰু বেগখনো কিয় গুচি গ'ল? ঈদ খাব গৈছে। কেতিয়া আহিব? মাত নিদিয়াকৈ গুচি গ'ল। আহিছে মাত লগাবলৈ। অঁ, শুই আছিলে নহয়। নক কৰিলে আমি উঠি যাম। নাই, দেৰি হৈছে। তাই থাকিলে ভাল লাগিলে এইটো ঈদত। একো নাই, তাইক কাপোৰযোৰ ঈদৰ পৰা ঘৰৰ পৰা যেতিয়া আহিব দি দিম আৰু। বেগম জল্দি আহিবা দেই। এইমাত্ৰ শুই উঠিলোঁ। আজি দুপৰীয়া দেখালোৱে ন আপোনালোকক, বজাৰ গৈছিলোঁ, বজাৰ চজাৰ কৰি আহিলোঁ, ভাত খালোঁ, ভাত খাই অলপমান ৰেষ্ট ল'লোঁ। এতিয়া মই ঈদৰ কাৰণে কিবা কিবি বনাম বুলি যে কৈছিলোঁ, বনোৱাবোৰ ষ্টাৰ্ট কৰোঁ। আচ্ছা, মই কি কি বনাই আছোঁ আপোনালোকক কওঁ। মই ফিৰনি বনাম, তাৰপিছত এটা ৰেড ভেলভেটৰ পুডিং এটা বনাম, আৰু চিকেনৰ ৰ'ষ্ট বনাম। এতিয়া চাওঁচোন, বনাম বুলিতো কৈ আছোঁ, বনাই পেলাই গৈ থাকিম। খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, এটলিষ্ট মই ট্ৰাই কৰোঁ কি হয়, চেষ্টা এটা দিছিলে নহয়। আমি গ্ৰচাৰী কিনিবলৈ গৈছিলোঁ, এখন আছে ইয়াতে NRLৰ ওচৰত কুইক শ্বপিলৈ গৈছিলোঁ। তাৰ পৰা কিবা কিবি কিনিলোঁ চুইট ডিছ বনাবৰ কাৰণে। আৰু তাৰ লগত মই এটা হেল্ডি স্নেক এটা পালোঁ, চিউইড ৰাইচ ক্ৰেকাৰ্ছ।
বা আজিকালিতো খুব ৰাইচ কেকটো খুব চলা হৈছে এইটো ৰাইচ ক্ৰেকাৰ এটা পালোঁ লৈ আহিলোঁ ভাল হ'ব বুলি ভাবিছোঁ খাবলৈ এইটো বেকড হয় আৰু গ্লুটেন ফ্ৰী হয় তাৰপিছত এটা আনহেল্ডি বস্তু আনিছোঁ হট চিকেন ফ্লেভাৰ্ড ৰামেন এটা বহুত জ্বলা হয় বোলে মইতো আজি খাই চামচোন কেনেকুৱা লাগে খাই আৰু খাব পাৰোঁ নে নোৱাৰোঁ সেইটোহে কথা আৰু এটা প্ৰন চিপছো আনিছোঁ লগত খাব মন গ'ল সেইকাৰণে লৈ আহিলোঁ আৰু এপিগেমিয়াৰ এটা ব্লুবেৰী স্মুদি ভাল বোলে এইটো আৰু জিৰ' প্ৰিজাৰ্ভেটিভছ এইবিলাক হয় সেইকাৰণে চাওঁচোন এইটোও ট্ৰাই কৰি দেখাম আপোনালোকক ট্ৰাই কৰি কেনেকুৱা লাগে জনাম আপোনালোক মই ৰেডি হৈছোঁ ফিৰনিটো ফাৰ্ষ্ট বনাই লওঁ আগতে ফিৰনিটো বনাই লওঁ আমেদি বনাম মেংগ' ফিৰনি বনাম সেইকাৰণে ফাৰ্ষ্ট টাইম বনাই আছোঁ দেই মেংগ' ফিৰনিটো নাজানো কেনেকুৱা হয় চেষ্টা এটা কৰোঁ চাওঁচোন কি হয় মই মাজেটাও সহায় কৰিবা নাই সহায় কৰিম আমি বনাব লৈছোঁ এতিয়া দেখাম আপোনালোকক ষ্টেপ বাই ষ্টেপ আজি নেদেখাওঁ কাৰণ মই নিজে নাজানো ন কেনেকুৱা হয় সেইকাৰণে ওপৰা ওপৰিকৈ দেখাম আৰু আপোনালোকক ঈদত চুইট ডিছবোৰ বনাই পেলাই ভাল লাগে কাৰণ বহুত দিনৰ মূৰত খোৱা হয় ন আৰু ঈদটোতো খোৱাৰ কাৰণেই চবেই জানে আৰু সেইকাৰণে ট্ৰাই কৰোঁ কিবা কিবি নতুন বনাবৰ কাৰণে বাকী ট্ৰেডিশ্যনেল খানাখিনিতো আছে তাৰ লগত কিবা কিবি নতুন অলপমান এড কৰিব ট্ৰাই কৰোঁ চুইট ডিছে হওক বা কিবা চিকেনৰ আইটেমে হওক বা কিবা নতুন ডিছ এটা আৰু নতুন আইটেম এটা বনাব পাৰিলে ভাল লাগে ঈদত মই এতিয়া চিপছ খাই আছোঁ আনিছিলোঁ যে দুপৰীয়া আৰু এতিয়া এইটো বনাব মাজেদাই বুলডাকৰ হট চিকেন ৰামেন বনাব ন এইটো বহুত জ্বলা হ'ব বহুত জ্বলা হ'ব সেইকাৰণে আমি তিনিটাই খাম চেলেঞ্জটো কৰোঁচোন ইমান জ্বলা খাব পাৰিম জানো ট্ৰাই কৰোঁ খাবলৈ তাৰপিছত ভিডিঅ' কৰিলেহে গম পাম চকু পানী ওলাই যাব তুমি বনাবা নে মই বনাম মই বনাওঁ মই বনাই আছোঁ ফিৰনি আৰু মাজদাই বনাই বুলডাকৰ ৰামেন এইটো কি আছে এইবিলাক জ্বলা চব এইটো চচটো পানীখিনি গৰম হ'ব নালাগিব জানো এইটো কি বনি আছে ধুনীয়া খাই আছোঁ কি বনি আছে এইটো ফিনি ফিৰনি বহুত টাইম লাগে আৰু ইমান গৰম তথাপিও খাই ভাল লাগে ন এইটো এইটো আম্মাই বনাইছে মাটন ৰোগন জোছ নহয় এইটো চিউইড এইটো কমাই দিম এইটো জ্বলা চিউইড হয় জ্বলা মেগী কালাৰটো স্যাৰ আহিলে আহিলে মোৰ ফিৰনি বনোৱাও হ'ল আৰু সেই পুডিংটো এতিয়া হৈ আছে আৰু এতিয়া মাজতে আমাক এইটো দিছে জ্বলা ৰামেন তাইও আনিছে এইটো বহুত জ্বলা হ'ব ন তাইটোতো জ্বলা খায়ে ইয়াৰ ফিৰনি মই নাখাওঁ তাই মূৰত হাত দি পেলাই জ্বলা খাই থাকে দেখোন মনত নাই এবাৰ জলকীয়া আচাৰকে মূৰত হাত দি খায়ে আছে নাই কোৱা কান্দি কৈছোঁ এইয়া কান্দি কান্দি খাই আছা এইটো তোমাৰ কিমান জ্বলা জ্বলা নাই ন ইমান নাই ভালে তেতিয়াহ'লে আৰু এবাৰ যে খাইছিলোঁ আমি খোৱাৰ লগে লগে বহুত জ্বলা লাগি গৈছে সেইটো কি আছিলে এনেকুৱাই কিবা এটা আছিল বুলডাকৰে
কিন্তু এইটোত ইমান নাই, এইটো খাই সেইটো খাই পেলাই লগে লগে জিভাখন পুৰি গৈছিল। টু টাইমছ আছিলে, 2 টাইমছ নে 3 টাইমছ? নহয় জ্বলা নাই এইটো কম আছে এইটো জ্বলা চলা নাই, তাৰপিছত ধামধুম খাই আছে। তুমি ইমান অকণমানি কেলে ল'লা? মানে খাওঁ তাই ভাবিছে জ্বলা হয় সিহঁতক বেছি দিওঁ, মই কম খাওঁ। তাই লছ। আমি এতিয়া টেষ্টিটো খাম, তাই খাক অলপমানে খাওঁ। দেখিছে অৱস্থা, ঘামি মেলি অলপ আগতে কৈ আছিলোঁ জ্বলা নাই, খাব পাৰি, অৱস্থা বেয়া, গোটেই জিভা চিভা পুৰি গৈছে, গোটেই মুখ পুৰি গৈছে জ্বলাত। বহুত জ্বলা আছে বহুত জ্বলা আছে, খাব পৰা নাই মই। কিন্তু খাবলৈ টেষ্টি হয় দেই, কিন্তু বাপৰে বাপ ইমান জ্বলা। শেষ হ'ল নে চব? খালো কিন্তু জ্বলা হ'লেও চকুৰ পানী ওলাই ঘামি খাইছো। আছে তাই লাহে লাহে খাই আছে। তাই আমাক ইয়াতে ডাঙৰ বাতিত দি পেলাই নিজে সৰু বাতি এটাত লৈছে। চালাকি কৰিছে। তাই সদায় এইবিলাক কৰে, গোটেই ঘামি গৈছো ভাই খাই। ফিৰনি হৈ গ'ল, এটা বস্তু হৈ গ'ল ফিৰনি। এইটো আমেদি বনাইছিলোঁ মেংগ' ফিৰনি, আৰু এইটো মোৰ দেউতাৰ কাৰণে, মোৰ আব্বাই মানে আম ইমান ভাল নাপায়, সেইকাৰণে প্লেইন ফিৰনি বনাই দিছোঁ। আৰু এইটো ফাহাদে আমেদি খাই বোলে, সেইকাৰণে বাকীবোৰৰ কাৰণে আম দিয়েই বনাই দিছোঁ। এইটো ৰেচিপিটো দিম, আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। মানে মই এনেই ফিৰনিটো বনাব জানো, কিন্তু আমেদি আজি প্ৰথমবাৰ বনাইছোঁ। খাবলৈ ভাল হৈছে বোলে, তুমি টেষ্ট কৰিলা ন? ভাল হৈছে বোলে খাবলৈ, সেইকাৰণে মই এতিয়া কনফিডেণ্ট যে ঠিকে আছে বাৰু, বনাব পাৰিম। সেইকাৰণে আপোনালোকক ৰেচিপিটো দিম নেক্সট যেতিয়া বনাওঁ। এতিয়া এইখিনি হৈ গ'ল, এতিয়া চিকেন ৰ'ষ্টটোত লাগো। চিকেন ৰ'ষ্টটো বনাই লওঁ। এতিয়া চিকেন ৰ'ষ্ট আৰম্ভ কৰিছোঁ, পিঁয়াজ ভাজি আছোঁ। গৰম উঠি গৈছে, ইমান গৰম আজি, আৰু ঘৰত ফেনো চলাব নোৱাৰি। পৰিয়ে যোৱা দেখোন। মই ধৰিছোঁ চাওঁ, নেমাৰ 7, 9, 10, এতিয়া সেইখন ভৰি আৰু নহৰু তাতে ৰখা। কৰি দিছোঁ বহাই দিয়া। 1, এইটো হাত কৰি ৰখা। 4, 5, 6, 7, 8, 9, 10, ৰখা 10, 10 ৰখা। মই যেতিয়া কম উঠিবা তেতিয়া এইটো এটা বনাইছোঁ পুডিং। এইটো কি দিছা ইয়াত? এইটো ৰেড ভেলভেট পুডিং, অ'টছ দি বনাইছোঁ এইটো। আৰু এয়া ৰ'ষ্টটো হৈ আছে। ৰ'ষ্টটো কিমান টাইম লাগিব আৰু? লাগিব আধা ঘণ্টামান লাগিব আৰু, আধা ঘণ্টামান লাগিব। কিন্তু এইটো ডান্স মাৰাই নাই। দছ নম্বৰ এই কি মেংগো আছে ন? মেংগো থাকিলেও গৰম হৈ আছে, ঠাণ্ডা একদম। খাই আছে। কি কৰিছে? মই মেংগো গুটি খাইছোঁ, অকল মেংগো গুটি। মেংগো নাই, অকল মেংগো গুটি। এয়া হৈ গ'ল মোৰ চিকেন বনালোঁ। এতিয়া গোটেইখিনি বনোৱাই হৈ গ'ল। ভাগৰ লাগি গৈছে এতিয়া, খানা চানা বনালোঁ, চব ৰেডি হ'ল কালিৰ কাৰণে। এতিয়া শুওঁ আৰু ভাতটো খাই, কাৰণ কালি বহুত জল্দি নামাজ আছে। কেইটা বজাত নামাজ তোমালোকৰ? 7:45 নেকি? 7:45, বহুত ৰাতিপুৱা উঠিব লাগিব। 6টা মানত 6টামানতে উঠিব লাগিব। 5:30 মানত উঠিব লাগিব, গা চা ধুই ৰেডি হ'ব লাগিব, সেয়াই আৰু। হাই, এতিয়া ৰাতি শুবই লৈছোঁ, মুখ চুখ ধুলোঁ, ক্ৰীম লগাই পেলাই শুওঁ। ভাগৰি গৈছোঁ আৰু কালি ৰাতিপুৱাই উঠিব লাগিব, কালি ঈদ। আৰু
সেয়াই আৰু আজি দিনটোতো দেখালোৱে আপোনালোকক কি কৰিলোঁ, কেনেকুৱা ঈদৰ প্ৰিপেৰেশ্যনখিনি কৰিলোঁ আৰু তাৰপিছত ৰান্ধি মেলি পেলাই এতিয়া আজৰি হ'লোঁ, ভাগৰো লাগি গৈছে, শুওঁ আৰু। ঠিক আছে, কালি আপোনালোকক আকৌ লগ পাম নতুন এটি ব্লগত। কালিৰ ব্লগটো ঈদ স্পেচিয়েল ব্লগ হ'ব, চাব কিন্তু। আহিছোঁ।